ये वेस्ट बेंगल। कैसा लगा? ভালো লাগে। खास बार না এটা দ্বিতীয়বার। কেমন कैसे लगा? ভালো লেগেছে बहुत ভালো লেগেছে। बिहार से मोतिहारी जिला। तो कैसा लगा है? बहुत अच्छा लग रहा है, बहुत बढ़िया लग रहा है। रांची से आए हैं और हम लोग 10 परिवार हैं। बहुत अच्छा लगा सुन के, यहाँ देख के अभी दर्शन करने मैं जा रही हूँ और बहुत अच्छा है। আমরা কলকাতা থেকে এসেছি, আসাম খুব ভালো লাগলো। আমরা মন্দিরগুলো দর্শন করছি। কেমন ভালো লেগেছে? জায়গা। খুব ভালো লেগেছে, এখানে এসে খুব আনন্দ পেলাম। बहुत ভালো লেগেছে। উমানন্দ দেৱালয় স্থাপিত হোৱাটো একচুৱেল তাৰিখটো আমি নাজানিম, কিন্তু যেতিয়া সদাশিৱ ইয়াতে থাকে সেই সময়ত এই অঞ্চলত পাহাৰ আছিল, পাহাৰৰ মাজত আছিলে। তেতিয়া পাহাৰৰ মাজতে আৱিষ্কাৰ হৈছিলে এজনী গাইগৰুৱে গাখীৰ দিয়া বুলি শুনিছিলোঁ। গাখীৰ দিয়াৰ সেই স্থানতে শিৱৰ আৱিৰ্ভাৱ হৈছিলে। আৰু সতী দেৱী যেতিয়া দেহত্যাগ কৰে, তেতিয়া দেহত্যাগ কৰাৰ পিছত সদাশিৱ প্ৰভুৱে সতীৰ দেহটো কান্ধত লৈ সংসাৰৰ চাৰিওফালে ঘূৰি ফুৰিছিলে, বিশ্বব্ৰহ্মাণ্ড ঘূৰা বুলিও ক'ব পাৰি। এতিয়া যিহেতু ভগৱানৰ আৱিৰ্ভাৱ, গতিকে তেওঁ লৈ ঘূৰাৰ পিছত ভগৱান বিষ্ণুৱে ভাবিলে যে যদি সদাশিৱে এনেকৈ সতীৰ দেহটো লৈ সংসাৰত ঘূৰি ফুৰে, তেতিয়া সংসাৰ চলোৱাটো বৰ কঠিন হৈ পৰিব। সেইকাৰণে তেওঁ কামদেৱ আৰু ৰতি দেৱী দুয়োজনকে পঠাই দিলে যে প্ৰভু শিৱৰ ধ্যান ভংগ কৰিব লাগে। তেওঁলোক আহি ইয়াতে ধ্যান ভংগ কৰিলে। ধ্যান ভংগ কৰাৰ পিছত শিৱৰ অলপ ৰুদ্ৰমূৰ্তি আহিলে আৰু তেওঁ ত্ৰিনয়ন আৱিৰ্ভাৱ হ'ল। ত্ৰিনয়ন আৱিৰ্ভাৱ হোৱাৰ লগে লগে কামদেৱ লগে লগে ভস্ম হৈ গ'ল। কামদেৱ ভস্ম হোৱাত কামদেৱৰ পত্নী ৰতি দেৱীয়ে কাতৰ অনুৰোধ জনালে শিৱক যে প্ৰভু কামদেৱক বচাই দিব লাগে। তেতিয়া কামদেৱক আকৌ পুনৰ্জীৱিত কৰি পেলাই তেওঁ দিলে। আৰু সেইকাৰণে কামদেৱ ভস্ম কৰাৰ কাৰণে এই পাহাৰখনৰ নাম হ'ল ভস্মাচল। আৰু তাৰ পিছৰ পৰা সদায় ইয়াতে আহিছে, তেওঁ নিজে আৱিৰ্ভাৱ হোৱা ইয়াতে। আৰু আজিকালি কিছু কৈ আছে যে শিৱ আৰু পাৰ্বতী দুয়োজনে থাকে বুলি, কিন্তু শিৱ পাৰ্বতী সদায় নাথাকে। আজি আমাৰ ৰাতিপুৱা 5 বজাত বাবাৰ স্নান হৈ গ'ল। হৈ যোৱাৰ পিছত 6 বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰি দি এতিয়া যাত্ৰীৰ অগণন ভিৰ, এই অগণন ভিৰত যাত্ৰী দৰ্শন হৈ আছে। আজি ৰাতিপুৱাৰ পৰা গধূলি 5টালৈ আমাৰ যাত্ৰী দৰ্শন হৈ থাকিব। গধূলি 6টা বজাত আকৌ বাবাৰ স্নান হ'ব। স্নান হোৱাৰ পিছত 8:15 পৰা পূজা অৰ্চনা হ'ব, 4 প্ৰহৰত পূজা হ'ব। দুপৰীয়া 2 বজাত বাবাৰ ভোগ লগোৱা হয়। ভোগ লগোৱা টাইমত মন্দিৰ বন্ধ থাকিব। আৰু এই পিছদিনা ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ সকলো যাত্ৰীকে ভোগ খোৱাৰ বাবে আমি ব্যৱস্থা কৰোঁ। আমাৰ সকলো ভক্ত আৰু সকলো ৰাইজক মই উমানন্দ দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শিৱৰাত্ৰিৰ প্ৰস্তুতি একেবাৰে সম্পূৰ্ণ হৈছে আৰু আমি যিমানখিনি সম্ভৱ হয় ভক্তৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমি সেই আটাইবোৰ দিশৰ প্ৰতি আমি গুৰুত্ব প্ৰদান কৰিছোঁ। প্ৰশাসনেও আমাক সহায় কৰিছে। আৰু যিহেতু উমানন্দ দেৱালয় এক ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্থান, ভৌগোলিক দিশৰ পৰাও আৰু ধাৰ্মিক দিশৰ পৰাও। ভৌগোলিকভাৱে ই হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম আৱাসিক নদীদ্বীপ আৰু ধাৰ্মিকভাৱেও ই ভাৰতবৰ্ষৰ এখন অতি পুৰণি পীঠস্থান। গতিকে ইয়াত বিভিন্ন ভক্ত আহে, আনকি অন্য লোকো কেৱল উমানন্দ দৰ্শন কৰিবলৈ আহে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হিচাপে ইয়াক চোৱাৰ বাবে। গতিকে ইয়াৰ এটা গুৰুত্ব আছে আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাও ইয়াত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। ইয়াক ধাৰ্মিক স্থানৰ লগে লগে পৰ্যটনৰো এক আকৰ্ষণৰ স্থলী কৰি তুলিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু আজিৰ যি শিৱৰাত্ৰিৰ ব্যৱস্থাপনা, সেইখিনি আমি যিমানখিনি পাৰোঁ, আমাৰ দ্বাৰা যিমানখিনি সম্ভৱ, আমাৰ যিমানখিনি দৃষ্টিগোচৰ হৈছে বা বিগত বৰ্ষবিলাকত আমি যি অসুবিধা পাইছোঁ,
সেইখিনি এইবাৰ আঁতৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ কোনো অসুবিধা নোহোৱাকৈ ভক্তসকলে ইয়াত পূজা অৰ্চনা কৰিব পাৰিব।